মহাবিদ্যালয়ৰ পৰ্যটন কোষ এখনাৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীসকলক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ যোগেদি পৰ্যটনৰ ৰূপৰেখা সন্দৰ্ভত অৱগত কৰাবলৈ মানাহলৈ গৈছিলোঁ। মানাহ এই নামটো শুনিলেই যেন মনটো ৰোমাঞ্চিত হৈ উঠে। ক্ৰমশঃ আমি প্ৰকৃতিৰ নিৰ্ভীত কোলাত সজীৱ হৈ থকা মানাহৰ দুৱাৰমুখত আহি উপস্থিত হৈছিলোঁ। শান্ত সৌম্য সেউজীয়াৰ মাজত পক্ষীৰ কলেবৰ, জন্তুৰ গহীন বিচৰণেৰে সজীৱ এই মানাহ ৰাষ্ট্ৰীয় উদ্যান। মনোৰম প্ৰকৃতিৰ অপৰূপ সৃষ্টি এই মানাহ। ভূটান হিমালয়ৰ পাদদেশৰ পৰা পৰ্বত ভৈয়ামৰ ঠেক বাটেৰে প্ৰচণ্ড শব্দেৰে বাগৰি আহি সমতল ভূমিত মনোমোহা ৰূপ লৈ কুলু কুলু সুদেৰে মথনগুৰিৰ সমীপৰ ভৈয়ামত পৰ্যটকৰ ক্লান্ত মুহূৰ্তক পলকতে সতেজ কৰি তোলা যাদুকৰী ৰূপহী মানাহ নদী। ভাৰত-ভূটান সীমান্তৰ এই বিশাল প্ৰাকৃতিক বনাঞ্চল সৃষ্টি মানৱ বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰে বুলি ধাৰণা কৰা হয়। মানাহ শব্দৰ উৎপত্তিৰ বহু ঐতিহাসিক তথা কিংবদন্তি দস্তাবেজ আছে। বিশেষতঃ দেৱী মনসাৰ লগত এই মানাহ শব্দটো ওতঃপ্ৰোতঃভাৱে জড়িত। 1917 চনতে ব্ৰিটিছ শাসনকালত মানাহ বনাঞ্চলক সংৰক্ষিত ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। 1928 চনত 360 বৰ্গ কিলোমিটাৰ জোৰা অঞ্চলেৰে মানাহ অভয়াৰণ্য অস্তিত্বলৈ আহিছিল। 1973 চনত মানাহক ভাৰত চৰকাৰে প্ৰথম 9খন ব্যাঘ্ৰ প্ৰকল্পৰ আঁচনিৰ ভিতৰত সামৰি ব্যাঘ্ৰ প্ৰকল্প বুলি ঘোষণা কৰিছিল। পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ধনশিৰি নদীলৈকে মানাহৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু এই বিস্তীৰ্ণ সীমা মানাহৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছিল। 1973 চনত মানুহ আৰু জৈৱমণ্ডলীয় অৰণ্য সমিতিয়ে মানাহক সম্ভাৱ্য জৈৱমণ্ডলীয় অৰণ্য হিচাপে চিনাক্ত কৰি থলে। 1985 চনত ইউনেস্কোৱে মানাহ অভয়াৰণ্যক বিশ্ব ঐতিহ্য স্থানৰ স্বীকৃতি দিলে। 1979 চনত ইউনেস্কোৱে পুনৰ মানাহক ব্যাঘ্ৰ প্ৰকল্পৰ পূৰ্ণাংগ জৈৱমণ্ডলীয় অৰণ্যৰ স্বীকৃতি প্ৰদান কৰিলে। 1990 চনত পাণবাৰী, কাহিতামা, ককিলাবাৰী বনাঞ্চলক মানাহৰ মাজলৈ সামৰি লোৱা হ'ল। আমায় দে রে রে
মানাহ বৰ্তমান 6টা ব্যাঘ্ৰ প্ৰকল্পৰ সংমণ্ডলেৰে অলংকৃত। কচুগাঁও সংমণ্ডল, হলটু গাঁও, আই ভেলী, মানাহ ৰাষ্ট্ৰীয় উদ্যান, উত্তৰ কামৰূপ সংমণ্ডল, পশ্চিম অসম সংমণ্ডল। মানাহক বিশ্বৰ আগত স্বীকৃতি দিয়া পৰিচয় কৰোৱাৰ ক্ষেত্ৰত আগভাগ লওঁতা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল প্ৰাক্তন বন সংৰক্ষক অৰুণা দত্ত চৌধুৰী, সঞ্চালক ডক্টৰ সন্তোষ পাল সিং, উপ সঞ্চালক নাৰায়ণ মহন্ত আৰু ভূঞাপাৰা আঞ্চলিক বন বিষয়া বিনোদ বিহাৰী সিং। মানাহৰ জৈৱ বৈচিত্ৰ্য সঁচাই অতুলনীয়। মানাহৰ বিস্তীৰ্ণ বনভূমিক 6টা মুখ্য শিতানত ভগোৱা হৈছে। হিমালয়ৰ পাদদেশীয় ওখ সাৰুৱা বনাঞ্চল, পূবৰ শাল অঞ্চল, পূব হিমালয়ৰ সেমেকা পৰ্ণপাতী বনাঞ্চল, পূব হিমালয়ৰ আৰ্দ্ৰ সাৰুৱা ঘাঁহনি, দ সাৰুৱা ছাভানা বক্ষভূমি আৰু অসম উপত্যকাৰ অৰ্ধ সেউজ বনাঞ্চল। প্ৰাণীকুলৰ বিস্তৃত বিচৰণথলী এই মানাহ। জৈৱ বৈচিত্ৰ্যতাৰ উষ্ণভূমি মানাহত এতিয়ালৈকে 60 বিধ স্তন্যপায়ী প্ৰাণীৰ উমান পোৱা গৈছে। একেদৰে পক্ষী, সৰীসৃপ, উভচৰ, মৎস্য এই বিভিন্ন বাৰেৰহণীয়া প্ৰাণীকুলৰ অৱস্থিতিক সামৰি মানাহ বিদ্যমান। মানাহৰ জৈৱ বৈচিত্ৰ্যতাৰ লগত আমাৰ চাক্ষুষ পৰিচয় ঘটিছিল। অৰণ্যৰ মাজত হস্তীকুলৰ বিচৰণ, গহীন গম্ভীৰ খোজেৰে হাবিতলীয়া বাটবোৰ পাৰ হৈ যোৱা এই হস্তীকুলৰ চাৱনিয়ে আমাক ৰোমাঞ্চিত কৰি তুলিছিল। প্ৰতিজন পৰ্যটকে মানাহৰ এই বৈচিত্ৰ্যময় প্ৰকৃতিৰ মাজত নিজকে হেৰুৱাই পেলোৱাৰ অৱকাশ পাব। আমায় দে রে চারিয়া, বন্দী হইয়া মনয়া পাখি হাইরে কান্দে রোয়া রোয়া। দরিয়া আমায় দে রে চারিয়া, আমায় দে রে চারিয়া, বন্দী হইয়া মনয়া পাখি হাইরে কান্দে রোয়া রোয়া। ও রে নীল দরিয়া আমায় দে রে চারিয়া, বন্দী হইয়া মনয়া পাখি হাইরে কান্দে
আমায় দে